এভৰিৱান, যিহেতু মই কালি এটা ভিডিঅ' আপোনালোকক আগবঢ়াইছিলোঁ ঘৰ ঠাই চাই মচা বিহু বুলি, মাঘৰ বিহু বুলি আপোনালোকলৈ আগবঢ়াইছিলোঁ। আজি মই কৈছিলোঁ যে পিঠা পনা বনাম। যিহেতু খুন্দি আনি চাওক, এইখিনি পিঠা বনালোঁ একচুৱেলি তেল দিয়া। আৰু আপোনালোকক দেখাই আছোঁ বাহিৰত থৈছোঁ দেই, গেছত নাই ৰাইজসকল। হেৰি চাওক, জুই ক'ত ধৰিছোঁ। এইপিনে আছে এইটো আমাৰ মেইন সদস্য, এইটো ঘৰত টমি আছে, সেইটো শুই আছে। সেইটো চাওক, বাহিৰতে এখন যোৰহাট একচুৱেলি বাহিৰতে ধৰা হৈছে, কেৰাহী পতা হৈছে। সেয়া পিঠা বনাই আছোঁ। পিনে সেইখিনি হৈছে। আজি পিঠাগুড়ি খুন্দিয়ে আছোঁ, সম্পূৰ্ণ হোৱা নাই। আজিতো আপোনাৰ উৰুকা নহয়, তথাপিতো পৰহিলৈহে উৰুকা। আজি অলপমান মানে আগতীয়াকৈ কৰিছোঁ। আপোনালোকেও চাওক, আপোনালোকে বনাইছেনে নাই ৰাইজসকল জনাব। আৰু শুভ ৰাতিয়ে কৰিছোঁ এয়া মই। এতিয়াও হোৱাগৈ নাই, অলপ তাৰেই দেখাই দিছোঁ। সেয়া চাওক কেনেকুৱা হৈছে পিঠাটো। একচুৱেলি এইবাৰ প্ৰথম বনাইছোঁ দেই ৰাইজসকল, ঘৰত একচুৱেলি প্ৰথম বনাইছোঁ। এনেই পেকেটৰ মানে বিহুৱতীয়ে চলা হয়, পেকেট আনে কিনি পেলাই, পিঠাৰ পেকেট চব ৰেডিমেড আনে ঘৰত। যিহেতু খুন্দিবলৈও অলপ অসুবিধা, আমাৰ ঢেঁকী নাই ঘৰত, সেইবাবে তেনেকুৱাকৈ অসুবিধা হয়। এইবাৰতো বনোৱা হৈছে, এইবাৰ বনাই সেয়া মিক্সিতে একচুৱেলি খুন্দি পেলাই এইবিলাক কৰা হৈছে। আৰু বিশেষকৈ মিক্সিত অকণ অসুবিধা হয় বাৰু, বৰা চাউলৰ বস্তুটো খুন্দিবৰ বাবে। তাকে আপোনালোকলৈ অকণমান আগবঢ়াই দিলোঁ। আজি যে এই মাঘ বিহুৰ কাৰণে আয়োজন এইবিলাক পিঠা। সেয়া ইমানেই। শুভৰাত্ৰি। অলপ মানে কেমেৰাটো কৰি অকণমান আজৰি অকণ বহি লৈছোঁ। যিহেতু জানেই, পিঠা পুৰিলে বহি থাকিলে কিমান কঁকালৰ বিষ হৈ যায়। আৰু তলত মই একচুৱেলি বহিবই নোৱাৰোঁ। বহি আছোঁ টুলৰ ওপৰত বহি পেলাই কৰিছোঁ, তলত বহি নোৱাৰোৱেই। পিঠা নিজে পুৰি আছোঁ। এয়া চাওক, আপোনালোকক অলপ দেখাই দিছোঁ। শুভৰাত্ৰি।